মনৰ কথা কিছু বক্তব্য নকৰে মানে তেওঁলোকে প্ৰকাশ কৰে মনত থৈ দিয়ে আৰু কি হৈছে তেওঁলোকে ইমান কষ্ট কৰি আহিলে ভূটানীপুৰতো মই প্ৰথম অপেনিং কৰোঁতে কৈছোঁ বাইদেউসকলৰ ওম শান্তি। হেল্ল' বন্ধু বান্ধৱীসকল, আশা কৰোঁ সকলো কুশলে আছে। আপোনালোক সকলোকে মোৰ অন্য এটি ব্লগলৈ স্বাগতম জনালোঁ। আৰু ভিডিঅ'টোৰ আৰম্ভণিতে মই আপোনালোক সকলোকে এটি অনুৰোধ কৰোঁ, আপোনালোকে যিসকলে মোৰ ভিডিঅ' নতুনকৈ চাই মোৰ এই অকণমানি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব, লগতে লাইক কমেণ্ট শ্বেয়াৰো কৰি দিব। যোৱাকালি আমাৰ বাণীপুৰত অতি সুন্দৰকৈ ডিব্ৰুগড় জিলা মহিলা পতঞ্জলি সমিতিৰ উদ্যোগত আৰু বাণীপুৰ মহিলা সমিতিৰ সহযোগত আন্তৰ্জাতিক নাৰী দিৱস পালন কৰা হয়। যোৱাকালি আমাৰ বাণীপুৰ ৰাজহুৱা খেলপথাৰত পুৱা 5 বজাত আন্তৰ্জাতিক নাৰী দিৱস পালন কৰা হয় আৰু ডিব্ৰুগড় জিলাৰ কেইবাটাও স্থানৰ পৰা মহিলাসকল আহিছিল। ডিব্ৰুগড় জিলা মহিলা পতঞ্জলি সমিতিৰ উদ্যোগত আৰু বাণীপুৰ মহিলা সমিতিৰ সহযোগত আন্তৰ্জাতিক নাৰী দিৱস পালন কৰা হৈছিল আৰু আবেলিলৈ বাণীপুৰ মহিলা সমিতি প্ৰেক্ষাগৃহতো আন্তৰ্জাতিক নাৰী দিৱস পালন কৰা হয়। আৰু আমাৰ বাণীপুৰৰ অতি মৰমৰ শ্ৰদ্ধাৰ উষা বাইদেউৰ নিমন্ত্ৰণ ক্ৰমে মই আৰু মোৰ লগৰগৰাকী পুৱা 7মান বজাত এই বাণীপুৰ ৰাজহুৱা খেলপথাৰত উপস্থিত হওঁ। সম্পূৰ্ণ য়োগা আমি নাপালোঁ, 5 বজাতেই যিহেতু আৰম্ভ হৈছিল, সেয়েহে আধাৰ পৰা আপোনালোকক দেখাব পাৰিছোঁ। অলপ আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাব, অলপো স্কিপ নকৰিব। উষা গৈছে নিজ পদমণিয়ে শিকাই আছে, আপোনালোকে শিকি আৰু এইটো কথা নাই তেওঁ যিটো কৰিছে সেইটোতে কৰি আছে। আপোনালোকে মনত থ'ব চেষ্টা কৰিব, মনত থ'বলৈ চেষ্টা কৰিব যাতে আমন্ত্ৰণ কৰিব আৰু পুৰুষসকলেও কৰিব। তেতিয়া কি হ'ব, সকলো আমি নিৰোগী থাকিম, ভাল হ'ব। আৰু কি হৈছে আমি এল'পেথিক খাই মই কোৱা নাই যে এল'পেথিক এইখিনিতে মই আপোনালোক সকলোকে জনাওঁ যে প্ৰশিক্ষকগৰাকীয়ে ইমান সুন্দৰকৈ কথাখিনি বুজাই আছে য়োগাৰ বিষয়ে। যোগ কৰিলে আমাৰ কি লাভৱান হয়, আমাৰ শৰীৰ মন কেনেকৈ সুস্থ থাকে, সেই সকলোখিনি তেখেতে ইমান সুন্দৰকৈ বুজাই আছে। কিন্তু মই তেখেতৰ কথাখিনি আপোনালোকক শুনাব পৰা নাই, যিহেতু মিউজিক এটা বেকগ্ৰাউণ্ডত বাজি আছে, সেইটো কাৰণে মই শুনাব নোৱাৰিলোঁ। আৰু ইউটিউবে কিছুমান মিউজিক যদি আমি নিজৰ ইচ্ছা অনুসৰি বজাই দিওঁ বা বেকগ্ৰাউণ্ডত বাজি থাকে, কমকৈ হ'লেও বাজি থাকিলে কপিৰাইট আহি যায়। সেইকাৰণে মই তেখেতৰ কথাখিনি আপোনালোকক শুনাব পৰা নাই সম্পূৰ্ণ। তথাপিও মাজে মাজে অলপ চেষ্টা কৰিছোঁ তাৰে মাজেদিয়ে অকণমান শুনাবলৈ। মোৰ লগৰগৰাকীও দেখিছে নহয়, ফটো তোলা ভিডিঅ' কৰাত ব্যস্ত। আৰু ইয়াৰ মাজতে মই আপোনালোকক অতি মৰমৰ ভাইটি এজন দেখাম। তেওঁ ছ'চিয়েল মিডিয়াত এক্টিভ হৈ থাকে, ভাল ভাল মেছেজ দিয়ে, তেখেতৰ ভিডিঅ'সমূহ খুব ভাল, মই চাই থাকোঁ। তেওঁকো লগ পালোঁ, অকণমান মই তেওঁকো দেখাম মাজতে, আপোনালোকে চাই থাকক। আৰু এটা কথা এইখিনিতে জনাই থওঁ, মই যোৱাকালিৰ সম্পূৰ্ণ ভিডিঅ' দিব পৰা নাই। আজি মই খণ্ড খণ্ডকৈ দিম, আপোনালোকে চাই থাকিব, খুব সুন্দৰ ভিডিঅ' আছে। যিসকলক ছোৱালী
দেখিছে বহুত অহা নাই আপোনালোকৰ নিজৰ ছোৱালী আছে ক'ব যেতিয়া ছোৱালীবিলাকৰ চিজটো হৈছে ডক্টৰে ইমান ঔষধ দি দিয়ে সেই ঔষধৰ পৰা বেমাৰটোতো ভাল হ'ব কিন্তু এটা এইফালে আমাৰ ভাইটিকো লগ পালোঁ ইয়াত ইউটিউব ভিডিঅ' কৰিবলৈ আহোঁতে দুষাৰমান তুমি কৈ দিয়া আজি আন্তৰ্জাতিক নাৰী দিৱসৰ আন্তৰ্জাতিক নাৰী দিৱস হোৱাৰ কাৰণে আমি সকলোৱে মানে নাৰীসকলক সন্মান কৰাটো উচিত আৰু নাৰীসকলে যে আজিকালি কোনো ক্ষেত্ৰতে পিছ পৰি নাথাকে তাৰে নিদৰ্শন দাঙি ধৰিছে আমাৰ পতঞ্জলি যোগ সমিতিৰ যোনখন উদ্যোগত এয়া যোগাসনৰ যোনটো হৈ আছে তেখেতসকলে ট্ৰেইনিং দিয়ে তো খুব এটা ভাল লাগিছে আহি সকলোৱে যাতে সহযোগ কৰক এয়াই আপোনালোকক এয়াই আৰু মোৰ ফালৰ পৰা আপোনালোকক অৱগত কৰালোঁ আৰু সকলোকে আন্তৰ্জাতিক নাৰী দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ ধন্যবাদ থেংক ইউ ভাইটি ইমান ধুনীয়াকৈ ভাইটিটো ওলাই আহিছে নাৰী দিৱসৰ সেয়া য়োগা কেন্দ্ৰত তেওঁ ভিডিঅ' বনাইছে এটা খুব ধুনীয়া মেছেজ দিছে তেওঁ ভাল লাগিল থেংক ইউ আপোনালোকে ভাইটিজনক ফেচবুক পেজত পাব প্ৰাঞ্জল প্ৰতিম শইকীয়া তেখেতক ফ'ল' কৰি দিব খুব সুন্দৰ ভিডিঅ' দিয়ে তেওঁ ভাল মেছেজ থাকে আৰু আজিকালি কিছুমানে সকলোৱে নহয় কিছুমানে ভিডিঅ' বনাই কোনো অৰ্থ নোহোৱা কিন্তু তেখেতে অলপ ব্যক্তিক্ৰম যিটো মেছেজে সমাজৰ অকণমান হ'লেও সমাজত এটা ভাল মেছেজ দিব পাৰে তেনেকুৱা ভিডিঅ'বিলাক দিয়ে মই চাই থাকোঁ আপোনালোকেও চাব ছাপোৰ্ট কৰিব ফ'ল' কৰি দিব सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत् ॐ शान्ति 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 সকলো সুখত থাকক সকলোৰে মংগল হওক আজি দিনটো সকলোৰে সুকলমে পাৰ হওক সকলো ৰিলাক্স লওক মই শেষত দুআষাৰ কওঁ আজি দুবছৰৰ আগতে মোক এই মঞ্জুলাই মোৰ লগত যোগাযোগ কৰিলে মঞ্জুলে যোগাযোগ কৰাৰ পাছত মই ইয়াত আহি প্ৰথম মহিলা সমিতিৰ ভৱনত মই যোগাৰ প্ৰশিক্ষণ দিছিলোঁ প্ৰথমতে এনেই কৰাইছিলোঁ যোগ তাৰপাছত প্ৰশিক্ষণ ল'লে এওঁলোকে আৰু প্ৰশিক্ষণ লোৱাৰ পাছত তেওঁলোকে এদিনলৈও বহি থকা নাই আৰু মোক যিখিনি সন্মান দিছে কাৰণ যোগা ডিব্ৰুগড়ত আজি নতুন নহয় যোগা 2009ৰ পৰা যোগা ডিব্ৰুগড়ত আৰম্ভ হৈছে কিন্তু যোগ প্ৰাণায়াম ডিব্ৰুগড়ত আছে যদিও ইমান ব্যাপকভাৱে নিব পৰা নাই আৰু মোৰ ঘৰ ইয়াত নহয় জয়পুৰত মই তেতিয়াও ডিব্ৰুগড়লৈ অহা যোৱা কৰিছিলোঁ অহা যোৱা কৰি আছোঁ যোগা স্পাৰ্কত মিটিং হয় মিটিঙতে সমাপ্ত একো নহয় কিন্তু পানীপুৰত যেতিয়া মই সকলো মহিলাক লগ পালোঁ মোৰ ইমান ভাল লাগিছে পানীপুৰত হয়তো তাত
30গৰাকীমান আছিলে আৰু এতিয়া লাহে 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 বিকাশ হৈ ইমানখিনি মহিলাই ইয়াত যোগদান কৰিছে আমাৰ মহিলা পতঞ্জলিৰ যিটো আমাৰ কি হৈছে পতঞ্জলি যোগ কেন্দ্ৰৰ আমাৰ 5টা সংগঠন আছে মহিলা পতঞ্জলি যোগ সমিতি ভাৰত স্বাভিমান যুৱা ভাৰত আৰু কিষাণ বিকাশ আৰু এটা নতুনকৈ দিছে কামৰূপ স্বাভিমান এইটো নেপালী সম্প্ৰদায়ৰ কাৰণে এতিয়া কি হৈছে আমি মহিলাসকলক কেলে ভাগ কৰি দিছে মহিলা আমি একত্ৰিত হৈ আমি বহুত কি কৈছে নৰয় নাৰায়ণ আমাৰ পতিৰ ভিতৰত কিমান গুণ সোমাইছে আমি নিজেই নাজানো যেতিয়া ওলাই আহিব তেতিয়াহে গম পাব আজি আমাৰ উষাই কিমান কষ্ট কৰি আপোনালোকে নিজে দেখিছে এইখিনি মই ক'ব নালাগে আৰু ময়ো দেখি আছোঁ দেহে কেহে খাটি সকলো মহিলাক একত্ৰিত কৰি ৰাখি ধৰিছে আৰু আজি এইখিনি কৰিছে মই কৈছোঁ যে আপোনালোককো আমাৰ উষা পুৰবী ৰাণু আৰু মঞ্জুলা ইহঁতে যেনেকৈ একেলগে কাম কৰিবলৈ আগবাঢ়ি গৈছে আপোনালোকে তেনেকৈ আগবাঢ়ি ৰাখক আমি সকলোকে অসমখন উজ্বলাই দিম তাত তাৰমানে আমি এতিয়া মই যদি কাম কৰিছোঁ মোৰ নহয় কি আহিব ডিব্ৰুগড় ডিষ্ট্ৰিক্ট তিনিচুকীয়া ডিষ্ট্ৰিক্ট আৰু যেতিয়া হ'ব আসাম গতিকে আমি সকলোৱে কৰোঁ সকলোৱে নিৰোগী হৈ থাকোঁ যোগ কৰোঁ নিৰোগী হওঁ আৰু আগবাঢ়ি যাওঁ এয়াই মোৰ কথা আছিল আৰু মই ইয়াৰ দ্বাৰাই মই কথা বিশেষকৈ শলাগ লৈছোঁ বহুতখিনি কৰিছে আৰু মঞ্জুলা আমাৰ পুৰবী আৰু ৰাণু আমাৰ ৰুক্মিণী গোস্বামী সকলো সময়তে বৰগীত আগবঢ়াই দিছে মই সকলোৰে নামবোৰ পাহৰি গৈছোঁ অকণমান তাৰমানে কি মনত আছে মঞ্জুলা আপোনালোকক শ্ৰদ্ধা মৰম আৰু জনাইছোঁ সেইটো কাৰণে আমি বিচাৰি মই দিব্যজ্যোতি বৰুৱা ছাৰ লগ পালোঁ তিনিচুকীয়া সেই তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ পৰা বাইদেউৰ নাম্বাৰটো পালোঁ পাই এনেধৰণে যোগাযোগ কৰি আজি আমি হৰিদ্বাৰৰ লগত কানেকশ্যন হ'লোঁ তাৰমানে ভগৱানক লগ কৰিবলৈ আমি আগত ইমান কষ্ট কৰি আহিলে পূৰ্বানীপুৰতো মই প্ৰথম অপেনিং কৰোঁতে কৈছোঁ বাইদেউসকলৰ লগত সঁচা বাইদেউ বুলি ভাবোঁ যদিও মোৰ তেজৰ সম্পৰ্ক নাই আৰু মোৰ শুভাকাংক্ষী আটাইলৈ আজি নাৰী দিৱসৰ শুভেচ্ছাৰ লগতে আজি আপোনালোকে এই আমাৰ কাৰ্যক্ৰমত যিখিনি সহযোগিতা আগবঢ়ালে মই সঁচায়ে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিবলৈ কোনো ধৰণৰ ভাষা বিচাৰি পোৱা নাই আজি আপোনালোকে দহুবন কাটি কৰি আমাৰ কথা অৱনত কৰি আপোনালোকে যে ইয়াত বাণীপুৰ আমাৰ ৰাজহুৱা ফিল্ডত অকণমান পদাৰ্পণ কৰি আমাক কৃতাৰ্থ কৰিলে সহস্ৰ প্ৰণাম জনাইছোঁ আপোনালোকক কি ক'ম আমি এটা বাণীপুৰ চেণ্টাৰ সৰুকৈ 2014 চনৰ পৰা পালোঁ ন তেনেকৈ আমি কোনো ফৰ্মেলিটিজ নোহোৱাকৈ আমি স্বাস্থ্যজনিতভাৱে আমি নিজক সুস্থ সবল কৰি ৰাখিবৰ বাবে আমি চেণ্টাৰটোত আমাৰ কাৰ্যক্ৰম চলাই আছিলোঁ কিন্তু তেনেকৈ আহি আজি বহু বছৰ বিৰতিৰ পিছত আমি আজি এই পৰ্যায় পাইছিলোঁ আৰু বাইদেউহঁত উষা বাইদেউ আৰু কৰবী বাইদেউৰ প্ৰেৰণাতে মই গৈ হৰিদ্বাৰো পালোঁগৈ তাতো মই বহুতখিনি শিক্ষা লৈ আহিলোঁ বহুতখিনি বাৰ্তা লৈ আহিলোঁ নজনা বহু কিছু জানিব পাৰিলোঁ আৰু তেনেধৰণে আপোনালোককো মই কিছু মোৰ নিজৰ চেণ্টাৰ মোৰ পূৰ্বানীপুৰত তথাপিও মই মোৰ চেণ্টাৰ বুলি নাভাবোঁ সকলোৱে আমি একেটা গ্ৰুপ হয় একেলগে থাকিব লাগিব এটা ইউনিট হয় আমি সুখে দুখে যিকোনো মুহূৰ্তত আপোনালোকক লগ পাম বুলি আশা কৰিলোঁ আৰু লগতে আপোনালোকে আৰু আপোনালোকৰ লগত আৰু বেলেগকো অনুপ্ৰাণিত কৰক তেওঁলোকক উৎসাহিত কৰক আপোনালোকে কি উপকাৰিতা পাইছে জনাওক তেতিয়া আমি আৰু আমাৰ মত হৈছে আমাৰ উদ্দেশ্য হৈছে আপোনালোকক সুস্থ সবল কৰি ৰখা অকল নাৰী বুলি নহয় সকলোকো আমি সজাগতা আনিব লাগিব সেয়া আছিল শ্ৰদ্ধাৰ পুৰবী বাইদেউ খুব সুন্দৰ ভাষণ তেখেতৰ নিশ্চয় আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু বেছি দীঘলীয়া নকৰোঁ ইয়াৰ দ্বিতীয় আৰু তৃতীয় খণ্ড পাব আপোনালোকে মোৰ চেনেলতে চাই থাকিব মোৰ ভিডিঅ'সমূহ ছাপোৰ্ট কৰিব আপোনালোকৰ মৰম চেনেহ আশীৰ্বাদ পালে অকণমান মোৰ চেনেলটো আগুৱাই লৈ যাব পাৰিম জিন্দাবাদ
আজিলৈ ইমানতে সামৰিছোঁ। শেষত আপোনালোক সকলোকে মই বহুত বহুত ধন্যবাদ জনালোঁ মোৰ লগত সম্পূৰ্ণ ভিডিঅ'টো চোৱাৰ বাবে। ওম শান্তি।